নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ বিশেষ এটা ভিডিঅ'লৈ। তো বহুদিন ইউটিউবত ভিডিঅ' দিয়া নাই, বিশেষ ব্যস্ততাৰ কাৰণে বহুদিন ৰৈ আছে। আজি আপোনালোকক মই এই কাৰণে আহিলোঁ, আজি ভিডিঅ'টো বনাবলৈ ইচ্ছা গ'ল এইকাৰণে যে মই আজি দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ এখন গাঁৱত আহিছোঁ আৰু এই গাঁওখনৰ নাম হৈছে কতৰাবাৰী। এই যি কতৰাবাৰী গাঁওখন হয়, এই গাঁওখনৰ একমাত্ৰ বিদ্যালয়খন হৈছে কতৰাবাৰী প্ৰাথমিক বিদ্যালয় আৰু এইফালে আপোনালোকে দেখা পাইছে এই কতৰাবাৰী প্ৰাথমিক বিদ্যালয়। এই গাঁৱৰ মূল সমস্যাটো হৈছে এই গাঁওখনত কোনো ধৰণৰ ৰাস্তা নাই। ইয়াৰ পৰা 6-7 কিলোমিটাৰ আগত পকী ৰাস্তা আছে, কিন্তু এই 6-7 কিলোমিটাৰ ৰাস্তা কেঁচা ৰাস্তা। নীৰেন্দ্ৰৰ লগত আহিলোঁ। নীৰেন্দ্ৰ এই গাঁওখনত মানে আগতেও আহিছিল বাৰু নীৰেন্দ্ৰ নাই আপুনি আহি থাকোঁ। তো গাঁওখনৰ বিষয়ে অলপ কৈ দিয়কচোন কেনেকুৱা গাঁওখন মানে কি আৰু মানে হেৰি ইয়াৰ পৰা মানে হেৰি বুলি কয় ঠাইখন কতৰাবাৰী, সিফালে বাঙিলিবিলা মানে হেৰি কলচিৰ পৰা বাঙিলিবিলালৈ যিটো ৰাস্তা, সেই ৰাস্তাটো ব্লক পাৰিছে আৰু বাঙিলিবিলাৰ পৰা আপোনাৰ ৰাজাপাৰা ৰাণীখামাৰ ৰাস্তাৰ যি সংযোগী ৰাস্তা, সেই সংযোগী ৰাস্তাৰ মানে চাপাৰাকাটালৈ 5 কিলোমিটাৰ প্ৰায়, সেই 5 কিলোমিটাৰ ৰাস্তা আজিও হোৱা নাই আৰু কেতিয়া হ'ব সেইটো কোনো মানে নিশ্চয়তা নাই বুলি জানিব পাৰিছোঁ। কাৰণ এতিয়ালৈ মানে বিভাগীয়ভাৱে ৰাস্তাটো কোনো জৰীপ কাৰ্যই মানে হোৱা নাই, গতিকে অনিশ্চয়তাৰ মাজত আছে এইটো। সেয়ে আৰু ইয়াতে সমস্যা হাতীৰ সমস্যা থকা হাতীৰ সমস্যা আছে বোলে। হাতীৰ সমস্যা মানে প্ৰধান সমস্যা এতিয়া মানে মানুহে বহুত খেতি কৰিব খোজে, কিন্তু হাতীৰ উপদ্ৰৱৰ কাৰণে মানে সেই খেতিবিলাক কৰিব নোৱাৰে, সেইটোৱে। কিন্তু সৌন্দৰ্য খুব ধুনীয়া আৰু ইয়াৰ এটা মানে সেই হৈছে কি মানে যিটো কলহী নদী, সেই কলহী নদীয়ে তাৰমানে এই কতৰাবাৰীৰ যিটো ছাইট, কতৰাবাৰীৰ অংশখিনিত তাৰমানে ব্যাপকভাৱে খহনীয়া আৰম্ভ কৰিছে, য'ত তাৰমানে কতৰাবাৰীৰ মানে বহু পৰিয়াল মানে বেলেগ ঠাইত যাব লগা হৈছে আৰু বেলেগ ঠাইত মানে ওচৰৰ শান্তিবিল নামৰ ঠাইখনত বসতি স্থাপন কৰিবলগীয়া হৈছে। এইটোও তাৰমানে যিটো গৰাখহনীয়া আৰু এই গৰাখহনীয়াটো কতৰাবাৰীবাসীৰ বাবে বৰ ভয়াৱহ ৰূপত মানে বাঢ়ি আছে এইটো। আৰু এই গাঁওখনৰ সৌন্দৰ্য আপোনালোকে চাই লওক, খুব ধুনীয়া সৌন্দৰ্য, নেচাৰেলি খুব ধুনীয়া। এইটো নদী কলহী নদী বা কুলচি নদী এইটো, আৰু এইখন বিদ্যালয় কতৰাবাৰী প্ৰাথমিক বিদ্যালয় আৰু সেইফালে এটা ক্লাবঘৰ আছে। আৰু এইফালে চাওক নদীখনৰ সৌন্দৰ্য চাওক, খুব ধুনীয়া সৌন্দৰ্য। আৰু এইফালে নীৰেন্দ্ৰ আগত গৈ আছে, আমি আগলৈ গৈ আছোঁ। এই কটাৰবাৰীৰ গাঁৱৰ সুন্দৰ পৰিৱেশ আপোনালোকে চাওক, কটাৰবাৰীৰ গাঁৱৰ সুন্দৰ এটা পৰিৱেশ। এইফালে আইতাজনী বহি আছে। আপোনাক লগ পাইও ভাল লাগিল। এই কি গাঁওখন কি নাম আছিল গাঁওখনৰ? কতৰাবাৰী। কটাৰবাৰী না কতৰাবাৰী? কতৰাবাৰী। আপোনাৰ ঘৰটো কোনফালে? এইটো ঘৰ। হাতী আহে নে নাই আপোনালোকৰ? আহে। ৰাতি ভয় লাগে। সিফালে মাতি আছে। তাৰপিছত আপোনাৰ নামটো কি? কওক না, কি হ'ব? নামটো কওঁতে লাজ কৰে নেকি? আৰু কি নামটো জানিব লাগে না? নীৰেন্দ্ৰ কি নামটো নো কি ইমান লাজ কৰা নাম আছে? কৈ দিয়ক আৰু কি নাম? কিন্তু লাজ কৰা কথা আহিয়ে নপৰে নামত। হেৰি আপুনি হেৰি পাইছে নে নাই, এই কিবা চৰকাৰৰ কিবা আঁচনি মাখা যে কি আঁচনিত পাইছে? অৰুণোদয় কেইটা পাইছে? ডাঙৰগিলা পাইছে নেকি? আমাৰ আগত সুধি আহিলি না? আগত সোধা নাই। তাৰমানে আমাৰ ইটো মানুহবিলাক থলতে পানী জাগাগিলা বেয়া কৰি না, এইটো ক'বাৰ লাগি আছে আমাৰ কতৰাবাৰী ৰাইজৰ মানুহ। শান্তিবিল এইখিনি যাইছা গোটাই। শান্তিবিল কতৰাবাৰী দুখন গাঁও নহয়, এখানে গাঁও, এটাই ৰাইজ আছে। এটা ৰাইজ। তাতে আৰু কেইঘৰমান আছে অলপ। হ'লে আপুনি নামটো কৈ দিয়ক। নামটো ভাল লাগব আমাৰ। কিনো ইমান লাজ কৰা নাম হ'ব পাৰে? কৈ দিয়ক, নামটো কৈ দিয়ক। ছোট, বঢ়িয়া নাম দেখোন। তাৰমানে ছোট নাম নাই। নাইতো। কেইঘৰমান মানুহ আছে ইয়াতে? মোটামুটি 50-55 ঘৰ মানুহ আছে। হয়, আপোনালোক কি ৰাভা মানুহ নে বড়ো মানুহ? ৰাভা মানুহ নে? আৰু কি মানুহ আছে ইয়াতে? এই গাঁও ৰাভা মানে বড়ো এনে 2 ঘৰমান আছে। বড়ো 2 ঘৰমান আছে আৰু দাস মোটামুটি 1 ঘৰ আছে। কলিতা ৰাস্তা ঘাট পৰা আহিছিল তেওঁলোকে? গোটাই ৰতনপুৰৰ মানুহ। ৰতনপুৰ ইয়াতে অসুবিধা বুলিবলৈ কি আছে? অসুবিধা আমাৰ ইয়াতে ৰাস্তাটো মেইন। আৰু এই আপোনালোকে মানে খোৱা পানী এইটো পায় নে? খোৱা পানীৰ ব্যৱস্থাটো আমাৰ হেৰি আছে, কি বুলি কয়, ইয়া ডেম যে সেইটো চৰকাৰে কৰি দিছে না নিজে? এইটো হেৰি কি বুলি কয়, এইটো কি বুলি কয়, হেৰি এনজয় না কি নাই, NGO। সেইটো কৰিছে। আচ্ছা। আৰু নিজা কিয় কৰি লৈছে নেকি? কুঁৱা আছে। কুঁৱাও আছে।
আৰু দমকলো বহাই নেকি দমকল আমাৰ ইয়াতে নবহে দমকল অলপ বোলে ভিতৰত বোলে ডাঙৰ বোলে শিল আছে শিল আছে না? সেইটো কাৰণে বোলে নবহে বহাইছিল কিন্তু বহুত লোকে নোলা বহাবা এইটো নদীটো কি কুলচি নদী না এইটো কুলচি নদী কুলচি নদী এইটো মানে নদীটোৰ পাৰো বেয়া কি খহি আহি আছে একদম গোটাই এই কিমান দূৰত আছিল এই যে এই কি গাছবিলাক আছিল নহয় ভেলকৰ গাছবিলাক এই তাকে তেওঁলোকে আহিছিলে আমাৰ হেৰি বস্তি এইবিলাক সহায় আনি কিনে একেলগে আহি গৈছিল আচ্ছা ইয়াতে মানে কলাকবাৰী সমষ্টি পৰে না কলাবাৰী বস্তি এই ইলেকশ্যনৰ সময়ত মানে MLA এইবিলাক আহেনে প্ৰচাৰ কৰিব আহেনে আহে তাৰ এই লগৰীয়াবিলাক এই MLA গিলাক নাহে সেইবিলাকে নাহে 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 ভোটটো দিয়ে আপোনালোকে ফটো দিবই লাগিব চিয়ৰ এইটো মন্ত্ৰী বিধায়কে কোনোদিন খবৰ লোৱা নাই নাই নাহে এই ৰাস্তাটো যে তাৰমানে কুলচি হৈ পেলাই ইফালে এইটো চাপাৰা কাটালৈ মানে হোৱা কথা আছিল এইটো কিবা শুনিছে নেকি যে হ'ব নে নহ'ব এই কি হং হং কৰি আছোঁ নহয়ও নহয় এতিয়া বৰ্তমান হোৱাই নাই ইমান বছৰ হ'ল হোৱাই নাইচোন এনে কি ৰাস্তা ঘাট এইবিলাক উন্নয়নৰ বাবে তো এই মানে স্থানীয় বিধায়কৰ ওচৰত মানে আবেদন নিবেদন কৰা হৈছিল অভাৰ কৰা হৈছে অভাৰ কৰা হৈছে কিন্তু নাই নকৰে গুৰুত্ব নাই তেওঁলোকৰ নাই আপোনাৰ ইয়াতে ঘৰ ইয়াতে ঘৰ কি নাম আছিল ভাগ্যৰ ভাগ্যৰেখা মেইন সমস্যা পানীৰ সমস্যা পানীৰ সমস্যা আৰু কি বুলি কয় এইটো ৰাস্তা ঘাটৰ সমস্যা তাৰপিছত খহনীয়া নদী খহনীয়া হাতীৰ সমস্যা হাতীটো অভাৰ আছে দুনিয়াৰ অহা যোৱা দিন ৰাতি অহা যোৱা আপোনালোকে শুনাই পাইছে কি যদি আৰু এই কল খেতিত আহে না হাতী অনিষ্ট কৰে কৰে অনিষ্ট এইটো মানে এই চাটকা লগোৱা হৈছে এইটো এইটোৰ ফলত কিবা পায়নে সুফল পায়নে এই যে এইটো কি বুলি কয় মানে ক্ষতিগ্ৰস্তৰ পৰা মানে ৰেহাই পায় না ৰেহাই পোৱা যায় এইটো এই চাটকা মেচিনটো একো নকৰে তাৰমানে হেৰি চিটকাই দিয়ে আৰু বস্তুটো হাতীটো আঁতৰি যায় আঁতৰি যায় এনেকুৱা গৰু ছাগলী একো নহয় মেইন জীৱিকা খেতি বাতিও আছেনে আছে আপুনি ধান খেতি কৰে নে অন্যান্য বেলেগ ধান খেতি কল চল কৰোঁ কল খেতিও আছে নেকি কল খেতি আছে। কিমান বিঘা মোটামুটি 4 বিঘামান 4 বিঘা না একজনৰ আৰু ধান খেতি কিমান বিঘাত কৰে ধান খেতি 4 বিঘামান কৰোঁ 4 বিঘা তাৰপিছত আপোনাৰ আৰু বেলেগ খেতি আছে নেকি কুঁহিয়াৰ এনেকৈ কুঁহিয়াৰ নাই আমাৰ ইয়াতে কৰা নাই বৰ্তমান হাতীৰ কাৰণে নৰা কুঁহিয়াৰ হাতী পালে মানে ইচ্ছা কৰিলেও মানে বহু খেতি তাৰমানে হাতীৰ কাৰণে কৰিব নোৱাৰে হাতীৰ কাৰণে নৰা কিবা খাৱা দিব হাতী আহিলে সেইটো কাৰণে নৰে কুঁহাৰটো কাৰোবাৰ এনে ঘৰৰ কোষত এনে পুতি খায় এনে দুডাল এডাল সেনেকুৱা আৰু গাঁওখনৰ নাম কি বুলি ক'লে কটৰাবাৰী কটৰাবাৰী আৰু আগত এখন গাঁও আছে সেইকাৰণে আমাৰে গাঁও বুলি কয় কটৰাবাৰীৰে তাৰমানে গোটেই ইয়াৰ পৰাই এই পানীত থাকবা নৰি কিনে চব তাতে উঠি গৈছে বিলটোৰ নামহে আচলতে শান্তি বিল শান্তি বিল এনে জাগাখিনিৰ নামটোহে কি বুলি কয় পাৰাখানে সেইটো নামটোহে তাৰমানে শান্তি বিল তাৰমানে মানুহখিনি ইয়াৰ পৰাই উঠি গৈছে চব তাতে উঠি গৈছে কিমান ঘৰমান হ'ব তাতে তাতে মোটামুটি হেৰিমান আছে 30 ঘৰমান 30-35 ঘৰমান আছে ডাঙৰেই হৈছে তেনে